বৃহস্পতিবাৰে নিবৃত্তিৰ পিছতে ভক্তৰ বাবে খুলি দিয়া হ'ল মা কামাখ্যা ধামৰ দুৱাৰ। পুৱতি নিশা 3:19 নিবৃত্তিৰ পিছতে নিত্য পূজা সম্পন্ন। 5:30 ভক্তৰ বাবে খুলি দিয়া হ'ল মন্দিৰৰ প্ৰৱেশদ্বাৰ। 22 জুনত দুপৰীয়া 2:56 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে বন্ধ কৰি দিয়া হৈছিল মা কামাখ্যা মন্দিৰৰ দুৱাৰ। আজি দুৱাৰ মুকলিৰ লগে লগে মাক দৰ্শনৰ বাবে ব্যাকুল অগণন ভক্ত। বিগত 4 দিন ধৰি বীৰদি বাট নোপোৱা নীলাচলৰ বুকুত আজিও অগণন ভক্তৰ সমাৱেশ। নিজৰ অভিষ্ট সিদ্ধিৰ বাবে মাৰ আশীষ ল'বলৈ সমবেত দেশ বিদেশৰ লাখ লাখ সাধুসন্ত, সন্ন্যাসী, অঘৰী, তান্ত্ৰিক। 51খন দেৱীপীঠৰ মাজৰ অন্যতম শক্তিপীঠ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ। অম্বুবাচীৰ সময়ছোৱাত মা ধৰিত্ৰীৰ ঋতুমতী হয়, যাৰ ফলত ব্ৰহ্মপুত্ৰৰ পানীৰ ৰঙা হয় বুলিও লোকবিশ্বাস। সেই অনুসৰিয়ে মন্দিৰৰ কুণ্ডত এখন বগা কাপোৰ দিয়া হয়, যিখন পিছত ৰঙা হৈ পৰে আৰু নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ আগবঢ়ায় সেই ৰক্তবস্ত্ৰ। দেৱীপীঠৰ পৰা অনা এই ৰক্তবস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হয় বুলিও বিশ্বাস। সেইবাবে পুৰুষে ৰক্তবস্ত্ৰ সোঁহাত বা ডিঙিত আৰু মহিলাসকলে বাওঁ হাত বা ডিঙিত ধাৰণ কৰে। এই কাপোৰ লগত ৰাখি আন ঠাইতো জপ কৰিলে মনৰ কামনা পূৰণ হোৱাৰ কথা কুব্জিকা তন্ত্ৰতো বৰ্ণিত আছে। মাৰ দৰ্শনৰ বাবে বিগত 3 দিন ধৰি অপেক্ষা কৰা সাধু সন্তৰ প্ৰচণ্ড ভিৰৰ মাজতে আজি পুৱাৰ ভাগতে সপত্নীক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আশীষ ল'লে মা কামাখ্যাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তি বৃদ্ধিৰ বাবেও মাৰ আশীষ লোৱা বুলি অৱগত কৰে সংবাদ মাধ্যমৰ সন্মুখত। অজাপুৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও সতীৰ্থসহ আশীষ লয় মা কামাখ্যাৰ। বিশ্বাস আৰু পৰম্পৰাক আধাৰ কৰি দেশৰ অন্যতম শক্তিপীঠত এইদৰেই চলিছে মাৰ আৰাধনা। নিউজ ডেস্ক, প্ৰথম খবৰ।